Hello students, welcome to the Students Guide YouTube channel. আজি আমি তোমালোকৰ যিখন ফ্লেমিংগো বুক আছে তাৰে যেটো একেবাৰে লাষ্ট পয়েম হয় সেই পয়েমটো আলোচনা কৰিবলৈ গৈ আছো। তো প্ৰথমতে আমি কবিজনৰ বিষয়ে জানিলম। কবিজন হৈছে কোন? ৰবাৰ্ট ফ্ৰষ্টাৰ। কবিতাটোৰ নাম কি হয়? এ ৰোড সাইড ষ্টেণ্ড। এই ৰোড সাইড ষ্টেণ্ডৰ বিষয়ে আমি শিকিম। ৰোড সাইড ষ্টেণ্ড মানে তোমালোকে বহুতে ৰোড সাইড ষ্টেণ্ডৰ লগত চিনাকি হৈ আছে। Everyone of you are familiar with roadside stand. Roadside stand কাক কও প্ৰথমতে সেইটো জানি লোৱা, যদিও কাৰোবাৰ কনফিউজন আছে, বেছিভাগে জানা যদিও। roadside stand মানে ৰাস্তাৰ কাষত যিবিলাক আমি যে ষ্ট্ৰীট ফুডৰ যিবিলাক দোকান দেখা পাওঁ সেইবোৰকে আমি roadside stand বুলি কওঁ। ওকে, ফাৰ্ষ্ট অফ অল আমি তাৰ নামটো গম পাই ললো। এতিয়া আমি কবিজনৰ বিষয়ে জানি লওঁ। প্ৰথমতে আমি কবিজনৰ বিষয়ে জানি লওঁ। ৰবাৰ্ট ফ্ৰষ্ট কোন আছিলে? এজন খুব হাইলি এক্লেইম এজন পয়েট হয়। কৰ হয়? তেওঁ এজন আমেৰিকান পয়েট হয় আৰু তেওঁ 28th century অৰ্থাৎ বিংশ শতিকাৰ খুব এজন বিখ্যাত আমেৰিকান কবি আছিলে। তাৰপিছত তেওঁৰ কবিতাবোৰত কি কি পোৱা যায়? কেৰেক্টাৰ্ছ, পিপল, ইমোশনছ, এইবিলাক মানুহৰ যে কমপ্লেক্সিটি থাকে হিউমেন ৰিলেশ্যনশ্বিপৰ মাজত বা হিউমেন মেণ্টেল যিবিলাক সাইকোলজিকেল কমপ্লেক্সিটিছ থাকে এই গোটেইবোৰ বা বাহ্যিক পৃথিৱীখনত মানুহে কেনেকৈ ভুগে, কষ্ট ভুগে, এই গোটেই বস্তুবিলাক কি কৰা হয় আমি ৰবাৰ্ট ফ্ৰষ্টৰ কবিতাত দেখা পাব পাৰো। ইয়াত কৈছে চোৱা, wrote about characters, people and landscapes. Landscapes মানে হৈছে প্ৰাকৃতিক দৃশ্যবিলাকৰ বিষয়ে তেখেতৰ কবিতাত কি হয় আভাস পোৱা যায়। লগতে his poems are concerned with human tragedies. এইটোকে হিউমেন ট্ৰেজেডিজ, মানুহৰ দুখ সুখ এইবিলাকৰ লগতো ইমোশন বিলাকৰ লগতো তেখেতৰ কবিতাবিলাকে কি কৰে সংযুক্ত হৈ আছে বুলি কৈছে। মানে তেওঁৰ কবিতা পঢ়িলে আমি সেই ইমোশনবোৰ বিচাৰি পাব পাৰো বুলি কৈছে। তাৰপিছতে tragedies and fears, his reaction to the complexities of life and his ultimate acceptance of his burdens. এই যে আমাৰ জীৱনৰ কমপ্লেক্সিটি জটিলতা ঢেৰ থাকে নহয় জানো? দৈনন্দিন জীৱনত আমি কি ৰাতি পুৱা শুই উঠাৰে পৰা ৰাতি শুৱালৈকে বিভিন্ন ধৰণৰ আমি কাৰ্যত কি হৈ থাকো লিপ্ত হৈ থাকো। তো এই সময়খিনিত বিভিন্ন ধৰণৰ জটিলতা আমাৰ জীৱনত থাকে, বি ইট ফিজিকেল, বি ইট মেণ্টেল, বি ইট ইমোশ্যনেল। আমি বিভিন্ন ধৰণৰ জটিলতাৰ বা কমপ্লেক্সিটিৰ মাজেৰে আগবাঢ়ি গৈ থাকো। তো সেই কথাবোৰো তেওঁৰ কবিতাত পোৱা যায়। ফিয়াৰ্ছ, ভয়, এইবিলাক চব পোৱা যায়। তাৰপিছত এতিয়া চোৱা, তেওঁ কিছুমান কবিতাৰ নাম দিছে। ষ্টপিং বাই দ্য woods on a snowy evening, birches, mending walls are few of his well-known poems. এইবিলাক তেওঁৰ কবিতা। তাৰপিছত এতিয়া আমাৰ কি হৈ আছে একেবাৰে শেষত চাবা, in the poem A Roadside Stand, Frost presents the lives of poor deprived people with pitiless clarity and with the deepest sympathy and humanity. এতিয়া চাবা, এই ৰোড সাইড ষ্টেণ্ড নামৰ কবিতাটোত কবি পয়েট ৰবাৰ্ট ফ্ৰষ্টে কি কৰা হৈছে দুখীয়া মানুহবিলাকৰ যি পিটিলেছ, যি পুতৌজনক খুবেই বেয়া অৱস্থা, দুখজনক অৱস্থা, সেই অৱস্থাটোৰ বিষয়ে তেওঁ কথা পাতিছে, তাৰ বৰ্ণনা কৰিছে। আৰু তাক লৈ যে তেওঁৰ যে মনত দয়া উপজিছে, মনত যে সহানুভূতি, এম্পেথি, চিম্পেথি এইবিলাক যে তেওঁৰ মনত যে জাগ্ৰত হৈছে, ডিপেষ্ট চিম্পেথি বা মানৱীয়তা ভাৱ যে জাগ্ৰত হৈছে, হিউমেনিটি, এই গোটেই বস্তুবোৰ কেনেকৈ তাত ক্ৰিয়া কৰিছে গোটেই কথাবোৰ আমি এই ৰোড সাইড ষ্টেণ্ড কবিতাটোত পাব পাৰিম। ঠিক আছে, তো এতিয়া তোমালোকে গম পালে ৰোড সাইড ষ্টেণ্ডটো কবিজনৰ বিষয়, তেওঁ কেনেকুৱা কবিতা লিখে আৰু এই কবিতাটো কিনো পাম তাৰ থুলমূল প্ৰথম আভাসটো আমি ইতিমধ্যে পাই গৈছো। তো এতিয়া মেইন কবিতাটোলৈ আমি আগবাঢ়ি যাওঁ। তাৰ লগত মাজতে এটা মই কথা কৈ থৈ যাওঁ যে তোমালোকৰ যিবোৰ কিবা যদি ডাউট থাকে এতিয়া পাঠটো মই আলোচনা কৰিম, আলোচনা কৰাৰ পিছত যদি তোমালোকৰ ডাউট থাকে সেই ডাউটখিনি তোমালোকে কমেণ্টত আমাক জনাবা। জনোৱাৰ পিছত আমি 1-to-1কে তোমালোকক ৰিপ্লাইটো দিবলৈতো চেষ্টা কৰিম। লগতে সেই কমেণ্টবোৰ আমি গোট খুৱাই তাৰ ওপৰত আকৌ নতুনকৈ ভিডিঅ' আমি প্ৰস্তুত কৰিম, যাতে তোমালোকৰ যিবিলাক খুকুজা থাকে, কনফিউজন থাকে, সেইবোৰ দূৰ হয়। লগতে আৰু এটা কথা তোমালোকক জনাবলৈ পাই সুখী হ'ম যে তোমালোকৰ সুবিধাৰ্থে আমি কিছুমান লাইভ ক্লাছেছ ৰাখিম, যাতে অকল এটা ভিডিঅ' ৰেকৰ্ডেড ভিডিঅ' চোৱাই নাই, লাইভ ক্লাছত তোমালোকে ডাইৰেক্ট কুৱেশ্যন সুধিব পাৰা যাতে অনলাইনত আমি ইউটিউবত সেইটো ব্যৱস্থা কৰিম আৰু তাতে তোমালোকৰ কুৱেশ্যনৰ এনচাৰটো আমি লগালগ যাতে দিব পাৰোঁ বা ডাউটখিনি ক্লিয়াৰ কৰিব পাৰোঁ। সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা, আমাৰ ভিডিঅ'বোৰ চাই থাকা, কেতিয়া কেনেকুৱা ধৰণৰ আমি লাইভ কৰিম, লেচনবোৰ লৈ আহিম, সেইবোৰ আপডেটবোৰ পাই থাকিবলৈ তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই, আৰু ভিডিঅ'বোৰ চাই যাবা, ভালকে পঢ়িবা। ঠিক আছে, চ' লেটছ গেট ষ্টাৰ্টেড দ্য পইণ্ট। চ'
আমি পয়েমটোৰ মাজলৈ যাওঁ ভালকে চাই যাবা কবিতাটো খুবেই এটা কি বুলি কওঁ হৃদয়স্পৰ্শী বুলি কৈছো আৰু টাচিং মানে তো ফাৰ্ষ্ট stanza লৈ আহা তাৰ পৰা চাই যাবা The little old house was out with a little new shed in front at the edge of the road where the traffic sped. A roadside stand that too pathetically pled. It would not be fair to say for a dole of bread, but for some of the money, the cash, whose flow supports the flower of cities from sinking and withering faint. The polished traffic passed with a mind ahead, or if ever aside a moment, then out of sorts, at having the landscape mad with the artless pain of signs that which Anton wrong and Aston wrong, offered for sale wild berries in wooden quartz. বহুত বেছি দীঘল হয় মই প্ৰথমখিনি তোমালোকক বুজাই লওঁ ঠিক আছে এইটো ষ্টাঞ্জাৰ ৱাইজ বস্তুৰ ভাগ কৰা হোৱা নাই ইয়ালৈকে আছে বহুত দীঘল দীঘলটো মই টুকুৰা টুকুৰ কৰি লৈছো ৰবা ভাগ কৰি দিওঁ কোনডোখৰ পৰা ক'লৈকে মই বুজাইছো তেনেকে তোমালোকৰ বুজিবলৈ সুবিধাজনক হ'ব তো ফাৰ্ষ্টটো চোৱা The little old house was out with a little new shed. এটা সৰু ঘৰৰ কি কৰা হৈছে এটা পুৰণি ঘৰ শেড এটা বনাইছে শেড কি হয় শেড মানে হৈছে পজা ঘৰ টাইপ এটা বনাইছে আগফালে ক'ত বনাইছে ৰাস্তাৰ কাষত বনাইছে শেড মানে হৈছে সৰু পজা ঘৰ দেই ঠিক আছে in front at the edge of the road where the traffic sped put in front of the মানে ঘৰটো সন্মুখত আৰু সেই ট্ৰাফিক স্পেড মানে য'ত গাড়ীবিলাক খুব কি হয় অহা যোৱা কৰি থাকে সেই ৰাস্তাটো এজ মানে কাষৰ ৰাস্তাটো কাষতে আৰু ট্ৰাফিকটোৰ সন্মুখতে কি কৰা হৈছে এই সৰু পজা ঘৰ এটা বা দোকান এখন কোনোবাই সাজিছে মানে যিজন মানুহে সাজিছে তাৰ কথা কবিয়ে কৈ আছে দেই তো সাজিছে এজ মানে কাষত A roadside stand that too pathetically flat. A roadside stand কি সাজিলে বুলি কৈছে এখন ষ্ট্ৰীট ফুডৰ দোকান ৰাস্তাৰ কাষতে থকা এখন দোকান খাদ্যৰ দোকান দেই roadside stand যিখনৰ যোগেদি মানে কি কৰা হৈছে প্লেট কৰা হৈছে বা আশা কৰিছে হেৰিয়ে কবিয়ে মানে যিজন মেইন দোকান দিয়া মানুহজনৰ কথা কৈছে তেওঁ আশা কৰিছে যে ইয়াৰ দ্বাৰা তেওঁ কিবা এটা উপাৰ্জন কৰিব পাৰিব তো it would not be fair to say for a dole of bread তেওঁ কিন্তু এই যে দোকানখন দিছে ৰাস্তাৰ কাষতে এটা সৰু পজা ঘৰ সাজি দোকান এখন তেওঁ যে আগবঢ়াই বনাই কিবা এটা উপাৰ্জন কৰিবলৈ যে গৈছে তাৰ দ্বাৰা তেওঁ অকল কি বিচৰা নাই it would not be fair to say for a dole of bread মানে টুকুৰা ব্ৰেডৰ টুকুৰা কেইটামানৰ কাৰণে এই দোকানখন দিয়া নাই হয়তো কেতিয়াবা এক্সচেঞ্জ আমাৰ হেৰি হয় না বোলে কেইটুকুৰা মান আমি ব্ৰেড কিনিবৰ বাবে এখন বা পাবৰ কাৰণে কাৰোবাৰ হাতৰ পৰা পাবৰ কাৰণে এখন দোকান দিয়া নাই অন্য কিবা উদ্দেশ্য আছে এই দোকানখন দিয়াৰ তোমালোকে চাই যাবা ভালকে But for some of the money, the cash whose flow supports the flower of cities from sinking and withering faint. এইটোতে মন কৰিবা কি ক'লে চোৱা But for some of the money, কিহৰ কাৰণে দোকানখন দিছে কিছু পইচা উপাৰ্জনৰ কাৰণে the cash নগদ ধন উপাৰ্জন কৰিবৰ বাবে এই দোকানখন দি আছে অকল সামান্য ব্ৰেডৰ টুকুৰা বা পাউৰুটি টুকুৰাৰ কাৰণে এই দোকানখন দিয়া হোৱা নাই এইখন দোকান দিছে টকা পইচা কেইটামান যাতে উপাৰ্জন কৰিব পাৰে নগদ ধন কেইটামান যাতে দোকানীজনে উপাৰ্জন কৰিব পাৰে whose flow supports the flower of cities from sinking and withering faint যিবিলাক পইচা তেওঁৰ হাতলৈ আহিলে ফ্লো হৈ অহা মানে তেওঁৰ হাতলৈ যদি সেই পইচাটো আহে তেতিয়া তেওঁৰ অৱস্থাটো কেনেকুৱা হ'ব কিহৰ লগত অলপ মেটাফৰিকেলি আমাক তুলনা কৰিছে মানুহজনৰ জীৱনটো এই ফুলৰ লগত তুলনা কৰিছে চহৰত থকা ফুলবোৰ পানী চানি নাপায় কেতিয়াবা তো উইডাৰিং মানে পেইণ্ট উইডাৰিং মানে শুকাই মৰি যায় পেইণ্ট হৈ যায় মানে মৰহি একেবাৰে বেহুচ হৈ যায় তেনেকুৱা হৈ যোৱা যেন তেখেতৰ জীৱনটো দোকানীজনৰ মৰহি একেবাৰে শুকাই খিনাই যোৱা অৱস্থাহীন হৈ যোৱা তেওঁৰ জীৱনটোক যাতে দুবাৰ পৰা সিংকিং মানে দুবাৰ পৰা যাতে বচাই দিব পাৰে সেইটোৰ কাৰণেই তেওঁ উপাৰ্জনৰ বাবে এই দোকানখন আগবঢ়াইছে তাৰ মানে কি এজোপা ফুলৰ লগত তেওঁ কি কৰা হৈছে দোকানীজনক তুলনা কৰা হৈছে যেনেকে চহৰত থকা এজোপা ফুল আছে ফুলগছ তাত পানী চানি নিদিয়াৰ কাৰণে কি হৈছে পানী দুনি নিদিয়াৰ কাৰণে মৰহি একেবাৰে শুকাই খিনাই নাইকিয়া হৈ গৈছে মৰি গৈছে তো তাক বচাবৰ বাবে কি কৰিব লাগিব তাত অলপ পানী দিব লাগিব ঠিক তেনেদৰে সেই গছজোপা নিচিনাকে দোকানীজনৰ অৱস্থাটো তেনেকুৱাই হৈছে মৰহি যোৱা একেবাৰে অৱস্থা বেয়া হৈছে তো তেখেতৰ জীৱনটো আকৌ পুনৰুজ্জীৱিত কৰিবৰ বাবে
কি কৰা হৈছে বুলি কৈছে দোকানখন দিছে যাৰ দ্বাৰা পইচা উপাৰ্জন হ'ব তেওঁৰ ডুবি যোৱা জীৱনটোৰ পৰা তেওঁ বচাব পাৰিব ঠিক আছে তো ইয়াৰ পৰা চাবা the police traffic passed with a mind ahead or if ever at a moment then out of sorts and having the landscape made with the artless paint of signs that we enter wrong and stand wrong offered for sale while berries in wooden quotes তো এডোখৰলৈকে মই ৰঙালৈকে কৈ দিছো তো এডোখৰলৈকে তোমালোকে গম পালা আমি গম পালো যে তেওঁ দোকানখন কিহৰ উদ্দেশ্যেৰে দিছে আৰু ক'ত দিছে সেইটো কথা আমি শিকিলো এতিয়া the police traffic passed with a mind ahead এই ৰাস্তাটো ধুনীয়াকে ৰাস্তাবোৰ সজোৱা আছে একদম স্পিডত কি হৈছে গাড়ীবোৰ পাৰ হৈ আছে দেই পাৰ হৈ আছে তাত ট্ৰাফিক জামো লাগে কিন্তু গাড়ীবোৰ যিমান পাৰে সোনকালে তাৰ পৰা আঁতৰি গৈ আছে or if ever aside a moment যদি কোনোবা এখন গাড়ী কেনেবাকে কাখলে আহি ৰয়ো কি কৰে চোৱা then out of sorts and having the landscape made with the artless paint of signs that we enter wrong and stand wrong যদি কোনোবা গাড়ীখন কাখলে আহি ৰয়ো দোকানখনৰ ওচৰলে বেছিভাগ গাড়ীটো কি হৈছে ধুনীয়া ৰাস্তা পাই উৰুৱা একদম গুচি গৈছে পুৰা স্পিডত গুচি গৈছে দেই তাত নৰে ট্ৰাফিক জাম হলে ফটাফট সবে ওলাই পলাই গুচি যাব বিচাৰে কিন্তু কোনোবা গাড়ী এখন যদি তাৰ কাখতে ৰয়ো দোকানখনৰ ওচৰত ৰৈ আহি কি কৰিবলৈ আহে জানানে সিহঁতে এই তাত বেচা বস্তুবোৰ কিনিবলৈ নাহে দোকানখনত কি বেচে এতিয়ালৈকে আমাক পোৱা নাই আমি পিছলে পামগৈ তো তাত বেচা বস্তু কিনিবলৈ নাহে তাৰ বিপৰীতে কি কৰিবলৈ আহে জানানে তাৰ যিখন পেইন্ট আছে দোকানখনৰ যিটো পেইন্টিং কৰা আছে মানে এনেকে এখন দোকান নাম লিখা আছে আমুক দোকান বুলি আমাৰ যেনেকে ইয়াত দোকানবোৰৰ নাম লিখা থাকে তো সেই পেইন্টিংটোৱে তাৰ লেণ্ডস্কেপটো প্ৰাকৃতিক দৃশ্যটো সেই ঠাইখিনি ৰাস্তাটোৰ প্ৰাকৃতিক দৃশ্যটো যে বেয়া কৰিছে সৌন্দৰ্যটো নাইকিয়া কৰি পেলাইছে সেই বুলি কমপ্লেইন দিবলৈ আহে বুজি পাইছেনে অভিযোগ দিবলৈ আহে কোনোবাই যদি তাৰ কাষতে গাড়ীখন ৰাখেও তাৰ বিপৰীতে বস্তু কিনাৰ বিপৰীতে তেওঁ অভিযোগ দিব আহে যে এই তোমালোকে যে পেইনখন বা দোকানৰ সাইনবোৰ্ডখন যে লগাইছা ইয়াৰ দ্বাৰা ইয়াৰ প্ৰাকৃতিক দৃশ্যটো কি হৈছে বেয়া হৈছে লেতেৰা যেনহে দেখা হৈছে এলাগি হৈ গৈছে আৰু লগতে আৰু এটা কাৰণে কি কৰে গালি পাৰে বুলি কৈছে চাবা দেই made with the artless paint made with the মানে বেয়া কৰি দিয়া of signs that we enter wrong and stand wrong আৰু তাত আৰু এটা কি আছে সাইনবোৰ্ডৰ হেৰি আছে তাত লিখা আছে যে কোনটো ফালে উত্তৰ দিশ কোনটো ফালে দক্ষিণ দিশ সাউথ মানে এস মানে সাউথ এন মানে নৰ্থ তো সেইটো মানে বুজাই দিয়া যিখন সাইনবোৰ্ড আছে সেই সাইনবোৰ্ডৰ দিশটো অশুদ্ধভাৱে মানে ভুলকে কি হৈ আছে পইণ্ট হৈ আছে তো সেই কথাটো কমপ্লেইন কৰিবলৈ আহে যে এইটো এনেকে ভুল হৈ আছে তোমালোকে কিয় ঠিক কৰা নাই সেই বুলি গালি পাৰিবলৈ আহে গম পাইছানে তাত কি হয় গাড়ীবোৰ পুৰা স্পিডত গুচি যায় তাত ভিৰো লাগে কিন্তু অথচ কোনো গাড়ীয়ে সিহঁতৰ বস্তু কিনিবলৈ নাহে আৰু দোকানীজনৰ অথচ কোনোবাই যদি আহে তাত যে সেই দোকানখনৰ পেইন্টিংটো বা সাইনবোৰ্ডখনে যে এটা ভুল তথ্য দি আছে দিশৰ নিৰ্ণয় বুলি দেখাই আছে ভুল দিশলৈ দেখাই আছে সেই কথাটো কমপ্লেইন কৰিবলৈ আহে আৰু তেওঁ বনাই থোৱা পেইন্টিংটোৰ দ্বাৰা তাৰ ধুনীয়া সৌন্দৰ্যটো এলাগি হৈছে বুলি কমপ্লেইন কৰিবলৈ আহে তো আমি গম পালো তাত কি হৈছে দোকানীজনৰ দোকানখনে কেনেধৰণে মানুহক ডিষ্টাৰ্ব কৰিছে সেই কথাটোৰ বিষয়ে শিকিলো তাৰ পিছতে আমি পিছৰখিনিলৈ আগবাঢ়ি যাওঁ এতিয়া আমি পাম তাত কি কি বেচে তাত কৈছে অফাৰ্ড ফৰ সেল ওয়াইল্ড বেৰিজ তাত কি কৰা হৈছে বনৰীয়া জামু বেচে দেই জামু বেচে সেই দোকানখনত এতিয়া গম পাইছো ফল মূল বেচে আচলতে তাত কি অফাৰ্ড ফৰ সেল তাত কি বেচা হৈছে ওয়াইল্ড বেৰিজ ইন উডেন কোৱাৰ্টছ মানে হৈছে কাঠৰ বাকচ যে এনেকুৱাতে থাকে আলমাৰি টাইপ তো তাতে কি কৰা হৈছে ওয়াইল্ড বেৰিজ বিলাক বনৰীয়া জামু বিলাক বেচা হৈছে আৰু এটা ফলৰ নাম আমাক দিয়া আছে চাবা ক্ৰুক নেকেড গোল্ডেন স্কোৱাছ মানে সোণালী স্কোৱাছ বুলি এবিধ ফল আছে সেই ফলবিধো তাত কি কৰা হৈছে বেচা হৈছে দেই আৰু ইয়াত এটা বস্তু আছে এই যেন বস্তুবোৰ ফল দুটা ওয়াইল্ড বেৰিজ আৰু গোল্ডেন স্কোৱাছৰ কথা যিটো কৈছে স্কোৱাছ তাক কি কৰা হৈছে জানা কইনৰ লগত তুলনা কৰা হৈছে কইন মানে পইচাৰ লগত মানে কি কাৰণে তাক বেছি মেলি তাৰ বিপৰীতে পইচা পাব নাই তাৰ বিনিময়ত তাৰ মানে ই এটা পইচা বুলি তেখেতৰ কাৰণে গণ্য কৰিব পাৰি নহয় জানো সেই কথাটোকে আমাক দিছে যেন এইটো এই যিবোৰ ফল মূল তেখেতে বেচিছে এইবিলাক যেন তেওঁৰ কাৰণে সোণৰ সদৃশ দেই তো তাত কি বেচিছে বুলি কৈছে তেওঁ গোল্ডেন স্কোৱাছ আৰু ওয়াইল্ড বেৰিজ বেচিছে উইথ সিলভাৰ ওয়াৰ্ডছত কি কৰা আছে সিলভাৰ ওয়াৰ্ডছ মানে হৈছে সেই একেটাই যেন সোণ ৰূপৰ নিচিনা মুদ্ৰাৰ নিচিনা ইহঁতক আগবঢ়াই দিছে দেই সোণালী ৰূপালী ৰঙেৰে
যেন এইবিলাক তাত ওলাই আছে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে কোন ৰূপৰ যেন পইচা অৰ্জন কৰিব পাৰিব তেওঁলোক মানে নহয় দোকানীজন এজন তেওঁ যেন সোণ ৰূপৰ মুদ্ৰা আহৰণ কৰি উপাৰ্জন কৰি জীৱনটো চলাব পাৰিব আৰু এনে ধৰণৰ বস্তুবোৰ তেওঁ বেচিছে অৰ বিউটি ৰেষ্ট ইন বিউটিফুল মাউণ্টেইন চিন আৰু তাত কি আছে বুলি কৈছে লগতে তাত আৰু এটা বস্তু উপভোগ কৰিব পৰা বস্তু আছে অফাৰ ফৰ সেল তাত বেচিবলৈ ৱাইল্ড বেৰিজ আছে গোল্ডেন স্কোৱাছ আছে লগতে এইটো পইচা দিব নালাগে কিন্তু তাৰ ঠাইখিনি লেণ্ডস্কেপটো বৰ ধুনীয়া বিউটিফুল বুলি কৈছে দেই ইয়াতে চোৱা বিউটি ৰেষ্ট ইন বিউটিফুল মাউণ্টেইন চিন তাত এটা মাউণ্টেইনৰ চিন আছে পাহাৰ পৰ্বতৰ এটা দৃশ্য আছে চাব পাৰি যিটো একদম পইচা নিদিয়াকে উপভোগ কৰিব পাৰি তো সেইটো মানে ফল মূল খাই খাই মানুহে মন ভাল লগাই সেইবোৰ চাব পাৰে তো এইকেইটা বস্তু তাত কি কৰা হৈছে অফাৰ কৰা হৈছে মানুহে পাব পাৰে কিন্তু কোনো মানুহে সেইখিনি কিনিবলৈ অহা নাই কোনোবা যদি আহিছেও কি কৰিছে তাত তেখেতলোক দোকানীজনক গালি পাৰিবলৈ আহে যে তোৰ পেইণ্টিংটোৱে ইয়াত থকা সেই বিউটিটো মাউণ্টেইন বিউটিটো যে আছিলে লেণ্ডস্কেপৰ সেইটো নষ্ট কৰিছে বুলিহে গালি পাৰিবলৈ আহে অভিযোগ দিবলৈ আহে আৰু তাত যিটো দিশ নিৰ্ণয়ক যিটো নিৰ্ণায়ক সাইনবোৰ্ড আছে সেই সাইনবোৰ্ডখন যে ভুল হৈ আছে তাকে অভিযোগ দিবলৈ আহে তাৰপিছত কৈছে ইউ হেভ দ্য মানি বাট ইফ ইউ ৱান্ট টু বি মিন why keep your money this cross and go along the heart to the scenery wouldn't be my complaint তো এতিয়া কবিয়ে কি কৰিছে কবিয়ে অলপ অভিযোগ কবিয়ে নিজে কৰিছে সমালোচনা কৰিছে মানুহবিলাকৰ তালৈ যে আহে কি বুলি সমালোচনা কৰিছে ইউ হেভ দ্য মানি তোমালোকৰ ওচৰত পইচা আছে but if you want to be mean যদি তোমালোকে তাক খৰচ কৰিব বিচৰা নাই তেতিয়াহ'লে why keep your money this crossly and go along কিয় তোমালোকে পইচাটো পকেটত ভৰাই নোথোৱা আৰু গুচি নোযোৱা কিয় মানে ইয়াত আহি কি কৰোৱা যিসকলে আহি ৰৈ মেলি তেওঁলোকক গালি যে পাৰিছে তেওঁলোকক মানে মই তেওঁলোক বুলি আহি আছে কবি আৰু মই হেৰিয়ৰ কথা দুইটা আঙুলি ধৰাৰ নিচিনা হৈছে কিন্তু আচলতে দোকানীজনক গালি পাৰিছে এজন একবচন দেই তো তেওঁক যে গালি পাৰিছে তো কবিয়ে কৈছে যে তোমালোকে এওঁক যে গালি পাৰিবলৈ আহিছা ৰৈছা তাত তোমালোকৰ ওচৰত পইচা আছে পইচা থাকিলে তোমালোকে কিনিলে মানুহজনক কিমান উদ্ধাৰ হৈ যায় কিন্তু নিকিনা তোমালোকে তাত থকা ইমান ধুনীয়া পৰিৱেশটো উপভোগো নকৰা অথচ কি হয় পইচা থকাৰ পিছতে এইখিনি নকৰা কিন্তু মানুহজনক গালি পাৰিবলৈ আহা মানুহজনক বেয়া বেয়াকে অভিযোগ দিবলৈ আহা এইটো কেনেকুৱা ধৰণৰ কথা গতিকে তোমালোকৰ ওচৰত পইচা আছে যদি বেচিব কি খৰচ কৰিব নিবিচাৰা ইয়াৰ ফল মূলবোৰ কিনিব নিবিচাৰা তেতিয়াহ'লে গুচি যোৱা পকেটত ভৰোৱা আৰু তাৰ পৰা গুচি যোৱা তাত নৰবা তেনেকে কি বুলি কৈছে কবিজনে কৈছে মানে অভিযোগ দিছে তেখেতে তো the heart to the scenery wouldn't be my complaint আৰু তেখেত কবিয়ে কৈছে যে তেওঁলোকে যে কৈছিলে ইয়াৰ যে প্ৰাকৃতিক দৃশ্যটো যে কি হৈছে নষ্ট হৈছে সেই কথাটো কবিয়ে কৈছে যে তাৰ প্ৰাকৃতিক দৃশ্যটো আঘাত হৈছে বা হাৰ্ট মানে আঘাত বা নষ্ট হৈছে বা এলাগী হৈছে বুলি মই অভিযোগ কৰিব নিবিচাৰো কাৰণ এইটো হোৱা নাই তেওঁৰ মতে কবিৰ মতে কবিয়ে সদায় তাৰ পক্ষত আছে সেই দোকানীজনৰ পক্ষত আছে যে এই যে দোকানখন দিছে ইয়াৰ দ্বাৰা ইয়াৰ প্ৰাকৃতিক দৃশ্যটো বা ইয়াৰ পেইণ্টৰ যোগেদি ইয়াৰ যিখন ফলক আছে ফলকৰ যোগেদি কোনো ইয়াৰ দৃশ্যটো এলাগী হোৱা নাই গতিকে ইয়াত কোনো অভিযোগ দিয়াৰ কথা আহিব নালাগে বুলি তেওঁ কৈছে বুজিলানে তো এইখিনিলৈকে আমি এইটোৱে গম পালো যে কবিজনে আমাক এজন দোকানীৰ সৈতে চিনাকি কৰি দিছে তেওঁ এখন ৰোড সাইড ষ্টেণ্ড আছে ঘৰৰ বাহিৰত ৰাস্তা কাষত ধুনীয়াকে বনাই দিছে তাত ফল মূল বেচিছে মানুহে কিনিব যাতে তেখেতৰ সেই কিনিবলৈ অহা মানুহৰ পৰা পোৱা পইচাৰ জীৱনটোক আগবঢ়াই উন্নতিৰ পথত লৈ যাব পাৰে কিন্তু কি হৈছে মানুহে কিনিবলৈ নাহে কিনিবলৈ অহা মানুহবিলাকে কি কৰে ফল মূল কিনাৰ বিপৰীতে তেওঁ গালি পাৰিবলৈহে যাতে কি বুলি গালি পাৰে যে ইয়াৰ দোকানখনৰ কাৰণে ইয়াৰ প্ৰাকৃতিক দৃশ্যটো নষ্ট হৈছে এলাগী হৈছে কিন্তু কবিয়ে কৈছে এইবোৰ এলাগী হোৱা নাই যদি তহঁতি একো নিকিনক গুচি যা তো এইখিনিলৈকে আমি এইখিনি কথা গম পালো তাৰ পিছত আমি পিছৰখিনিলৈ যাম মোৰ বোধ হয় তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই কমেণ্টত আকৌ জনাই দিবা ঠিক আছে so ইয়াৰ পৰা so much as the trusting sorrow of what is unsaid here far from the city we make our roadside stand and ask for some city money to feel in hand to try if it will not make our being expand and give us the life of the moving pictures promise that the party in power is said to be keeping from us ইয়াতে এতিয়া চাবা দেই তেওঁৰ অৱস্থাটো কি হৈছে সেইটো কৈছে চাবা দেই so much as the trusting sorrow of what is unsaid তেওঁ নুকুৱাকে এটা কি হয় মনৰ মাজত এটা বিশ্বাস পুহি ৰাখিছিলে দোকানীজনে কাকো কোৱা নাই কিন্তু মনৰ মাজত এটা বিশ্বাস পুহি ৰাখিছিলে
ভগৱানক বিশ্বাস কৰিছিলে, নিজকে কথা দিছিলে, প্ৰমিছ কৰিছিলে যে হয় এই দোকানখন যদি দিওঁ, দিয়াৰ পিছত ইয়াৰ পৰা পোৱা পইচাৰে মই কি কৰিব পাৰিম, মই কিবা এটা উপাৰ্জন কৰিব পাৰিম। উপাৰ্জন কৰিলে কি হ'ব, হিয়াৰ ফাৰ ফ্ৰম দ্য চিটি উই মেক আ ৰোড সাইড ষ্টেণ্ড। এই দোকানখন মই চহৰৰ পৰা অলপ দূৰত ইয়াত মই দোকানখন বনাইছো, এটা সাহস লৈ, এটা বিশ্বাস লৈ, এটা প্ৰতিশ্ৰুতি লৈ, প্ৰমিছ লৈ, and ask for some money, some city money to feel in hand. কিহৰ কাৰণে, যাতে মহানগৰৰ পইচা কেইটামান মোৰ হাতলৈও আহে ইয়াৰ দ্বাৰা। তাৰ বাবে মই এই দোকানখন ইয়াতে সাজিছো, বনাইছো বা দিছো। To try if it will not make our being expand. প্ৰায় মই চেষ্টা মানে কি কাৰণে এখন বনাইছো, যাতে ইয়াৰ দ্বাৰা মোৰ জীৱনটো এক্সপাণ্ড হয়, মানে উন্নতি হয়। মোৰ জীৱনত টকা পইচা অহাৰ পিছত মই অলপ যাতে উন্নতি কৰিব পাৰো, তাৰ বাবে এই দোকানখন ইয়াত মই দিছো। And give us the life of the moving pictures, promise that the party in power is said to be keeping from us. Promise মানে এই যে পইচাটো মোৰ হাতলৈ আহিব, চিটি মানিটো মই যিটো আশা লৈ ইয়াত দোকানখন দিছো, পইচা যে আহিব মহানগৰৰ মানুহৰ পৰা, সেই আশাটো মানে কেনেকুৱা ধৰণৰ আশা, এই মুভিং পিকচাৰ্ছ মানে চিনেমাত যে দেখো এজন দুখীয়া মানুহে কাম কৰিছে, তাৰ পিছত পইচা পাই তেওঁৰ জীৱন একদম ধুনীয়া হৈ যায়, পইচা পাতি পায়। তো সেই তেনেকে মুভিং পিকচাৰ্ছত দেখা নিচিনাকৈ যাতে তেওঁৰ জীৱনটো কি হয়, দোকানীজনৰ জীৱনটো যাতে উন্নতিত একদম আগবাঢ়ি যায়, উন্নতি কৰে, তাৰ বাবে এই দোকানখন দিছে। কিন্তু কি হৈছে, এই বস্তুবোৰ একো হোৱা নাই। কি হৈছে বুলি কৈছে, promise that the party in power is said to be keeping from us. কিন্তু এই গোটেইবোৰ যে প্ৰমিছ কৰিছিলে, পাৰ্টি ইন পাৱাৰ মানে পলিটিকেল লিডাৰ বিলাকে, পলিটিচিয়ান বিলাকে, লিডাৰ বিলাকে ইয়াত আমাক সহায় কৰিম বুলি কৈছিলে টকা পইচা, কিন্তু এই গোটেইবোৰ টকা পইচা ফ্ল'টো এতিয়া আমাৰ পৰা নি গাঁৱলৈ লৈ গৈছে, চহৰৰ পৰা গাঁৱলৈ লৈ গৈছে, আমাৰ পৰা আঁতৰাই লৈ গৈছে। তাৰ মানে আমাৰ হাতত এতিয়া পইচা অহাৰ কোনো সুযোগ সুবিধা নাইকিয়া হোৱা নিচিনাই হৈছে। বুজিলানে? আমাৰ হাতলৈ পইচা অহা গোটেই ক্ষমতাটো যেন ৰাস্তাটো একেবাৰে বন্ধ হৈ গৈছে, তেনেকুৱা অৱস্থা হৈছে। তো সেই স্থানজাটোত আমি কি পালো, দোকানখন কিয় দিছিলে কবিয়ে কৈ থকা মানুহজনে, দোকানীজনে, আৰু কি আশাত দিছিলে, আৰু আশাটো পূৰণ হৈছে নে নাই, আৰু নোহোৱাৰ কাৰণ কি, পইচাটো কলৈ গুচি গৈছে, চহৰৰ পৰা গাঁৱলৈ কেনেকে পইচাটো ফ্ল' হৈছে, আৰু কিহৰ কাৰণে ফ্ল' হৈছে, পলিটিচিয়ানৰ বেয়া মানে পৰিকল্পনাৰ কাৰণে হৈছে এইবিলাক। তো তেনেকুৱা ধৰণৰ গোটেই কথাবিলাক এই স্থানজাটোত আমাক কবিয়ে কৈছে। তো আমি নেক্সট স্থানজালৈ যাওঁ। এইটো চাবা, it is in the news that all these pitiful kin are to be bought out and mercifully gathered into live in the villages. It is in news. এইটো আমাৰ নিউজত আমি পাই আছো যে প্ৰথম ওপৰ স্থানজাটোত কৈছিলে যে মই আশা কৰিছিলো চিটিৰ পৰা বাহিৰতে দুখত মই দোকানখন যদি দিওঁ, চিটিৰ মানিটো আমাৰ ইয়ালৈ ফ্ল' হ'ব, পইচাটো আহিব আমাৰ হাতলৈ, আহিলে মোৰ জীৱনটো, দোকানীজনৰ মানে ভাৱটো, মোৰ জীৱনটো অলপ উন্নতি কৰিব পাৰিম জীৱনত। কিন্তু পইচাটো কি হৈছে, আমাৰ হাতৰ পৰা আঁতৰি গুচি গৈছে, আমাৰ হাতলৈ নাই। আমি বাতৰিত কি শুনি আছো, সেইটো এতিয়া ইয়াত ফলো আপ হৈছে যে বাতৰিত দি আছে যে it is in the news that all these pitiful kin are to be bought out and mercifully gathered in to live in villages. এই চহৰৰ দাঁতি কাষৰীয়া যিবিলাক দোকান পোহাৰ আছে, উপকণ্ঠ অঞ্চল বুলি কোৱা হয় যে, মানে ফুল্লি চহৰো নহয়, ফুল্লি গাঁও নহয়, তেনেকুৱা অঞ্চলৰ গোটেই টকা দোকান পোহাৰ ইমান যিবিলাক আছে, সকলোবোৰ কি কৰা হ'ব, মাৰ্চিফুলি। পিটিফুল কিন মানে এইবিলাক বেচেৰা দোকানী বিলাকৰ দোকানবোৰ, সকলো বস্তুবোৰ কি কৰি লোৱা হ'ব, চহৰৰ কাষৰ দোকানবোৰ কিনি লোৱা হ'ব, আৰু bought out and mercifully gathered in to live in villages. আৰু এইবিলাকক সকলোকে একগোট কৰি গেডাৰ কৰি মেলি কলৈ লৈ যোৱা হ'ব, গাঁৱলৈ লৈ যোৱা হ'ব। চহৰৰ কাষত থকা দোকান পোহাৰ বিলাক, এই গোটেইবোৰ বস্তু চহৰৰ বাতৰিত দি আছে যে কি কৰিব, চৰকাৰে সকলোবোৰ কিনি, এই বেচেৰা মানুহবিলাকৰ সকলো বস্তু কিনি নি সিহঁতক কলৈ লৈ যাব, গাঁৱলৈ লৈ যাব, গাঁৱত বসতি কৰিবলৈ লৈ যাব। নেক্সট টু দি থিয়েটাৰ এণ্ড টু ষ্ট'ৰ। আৰু সেইবোৰ নি ক'ত, গাঁৱৰ কোন ঠাইত বহাব বুলি কৈছে, গাঁৱত থকা চিনেমা হল, থিয়েটাৰ মানে হৈছে চিনেমা হল, আৰু ষ্ট'ৰ যিবিলাক ডাঙৰ ডাঙৰ দোকান আছে, সেই দোকানৰ কাষতে সিহঁতক কি কৰিব দিয়া হ'ব, তাতে বহিব দিয়া হ'ব বা বসতি কৰিবলৈ দিয়া হ'ব, তাতে দোকানবোৰ দিবলৈ দিয়া হ'ব, সেইবুলি নিউজত চলি আছে। While where they won't have to think for themselves anymore. য'ত নেকি, ইয়াত কবিয়ে কৈছে যে য'ত নেকি, মানে বাতৰি দি আছে, য'ত নেকি মানুহবিলাকে ভিলেজলৈ যোৱাৰ পিছত, তাত বসতি কৰাৰ পিছত তেওঁলোকে নিজৰ বিষয়ে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, টকা পইচা তেনেকে সহজতে উপাৰ্জন হ'ব বুলি কৈ আছে। তেনেকে গোটেই স্কিমটো বনাইছে। আমাৰ ইয়াতো কি হয়, বিভিন্ন ধৰণৰ স্কিম চৰকাৰে আনে, বিভিন্ন ধৰণৰ আঁচনি লৈ আহে, কিন্তু
বেছিভাগৰ সুবিধা সাধাৰণ যিসকলে পাব লাগে সেই লোকসকলে সেই সুবিধাখিনি নাপায়, পাই গৈ কোনোবা বেলেগে। তো তেনেকুৱা চিটুৱেশ্যন হ'ব নেকি, এই কথাটো আমি এই কবিতাটোত পাম যে চহৰত যিবিলাক কাষৰীয়া দোকান পোহাৰ আছে, ৰাস্তা কাষৰীয়া দোকান পোহাৰ আছে, সেই সকলোবোৰ দোকান পোহাৰ কোনে কিনি ল'ব? চৰকাৰে কিনি আনি গাঁৱৰ চিনেমা হল আৰু ডাঙৰ দোকানৰ কাষত বহাই তাত আৰু সিহঁতে চিন্তা কৰিব নোৱাৰাকে টকা পইচা উপাৰ্জন কৰিব পাৰিব বুলি কৈছে। While কিন্তু ইয়াতে প্ৰব্লেম আহিলে চোৱা, while greedy good doers benefits and wastage of prey swarm over their lives enforcing benefits that are calculated to soothe them out of their wits, and by teaching them how to sleep they sleep all day, destroy their sleeping at night the ancient way. ইয়াতে গোটেই প্ৰব্লেমটো আমাক কৈ দিলে যে while greedy good doers, কিন্তু সেই লুভিয়া তথাকথিত ভাল কাম কৰা ভাল মানুহবিলাক, আমাক যে কয় যে মুখা পিন্ধা ভাল মানুহ, তো তেনেকুৱা তথাকথিত ভাল মানুহবিলাক, গুড ডুৱাৰ্ছ মানে ভাল কাম কৰা মানুহ বা মুখা পিন্ধা ভাল মানুহবিলাকে কি কৰে? সিহঁতে প্ৰে কৰে, চিকাৰ কৰে এই মানুহবিলাকৰ মাজত। বুজিছা? বিষ্টৰ নিচিনা, ৱাইল্ড বিষ্ট, একদম বনৰীয়া জন্তুৰ নিচিনাকে কি কৰে? চিকাৰ কৰি সিহঁতৰ মানে সাধাৰণ মানুহবিলাকক সুবিধা দিয়া সুবিধাবোৰ নিজেই সুবিধাবোৰ লৈ লয়। Swarm over their lives enforcing benefits that are calculated to suit them out of their wits. যিবোৰ সা সুবিধা সাধাৰণতে কাক দিবলৈ প্ৰস্তুত কৰা হৈছিলে? সাধাৰণ মানুহবিলাকক দিবলৈ প্ৰস্তুত কৰা হৈছিলে। সেইবোৰ কি কৰা হয়? enforcing benefits that are calculated to suit them. সিহঁতৰ নিজৰ বাবেহে সেইবোৰ বনাই বুলি কৈছে। আমাৰ ইয়াতো বিভিন্ন ধৰণৰ আঁচনি বনাই, বিভিন্ন ধৰণৰ নিয়ম বনাই, ল বনাই, আইন বনাই, কিন্তু কোৱা হয় বেছিভাগ আইনেই কি কৰা হয়? এই পলিটিচিয়ান বিলাক বা ডাঙৰ ডাঙৰ বিজনেছমেন তেনেকুৱা বিলাক মানুহৰ সুবিধাৰ্থেই বনোৱা হয় বুলি কয়। তো এই কথাটোকে কবিতাটোতো আমাক কবিয়ে বৰ্ণনা কৰিছে, কেনেকে ৰোড চাইড ষ্টেণ্ডৰ মানুহবিলাকক কিনি আনি গাঁৱত ৰাখিব আৰু তাৰ দ্বাৰা সিহঁতে লাভৱান হ'ব বুলি কৈছিলে, কিন্তু সাধাৰণতে সঁচা অৰ্থত সিহঁত লাভান্বিত নহয়, হৈ গৈ সেই ল বনোৱা বা নিয়ম বনোৱা মানুহবিলাকে। তো সেইটোকে কৈছে benefits suit them out of their wits, সিহঁতে বুদ্ধিৰে সেই সুবিধাবোৰ নিজেই লৈ লয় বুলি কৈছে। And by teaching them how to sleep they sleep all day, আৰু সিহঁতে শিকায় যে ৰিলেক্স কৰিবা, তোমালোকে এতিয়া চিন্তা কৰিব নালাগে, তোমালোকৰ কাৰণে আমি চব ধুনীয়া ধুনীয়া আঁচনি বনাইছো, সকলো ভাল কাম কৰি আছো, তেনেকে কি কৰে ল মেকাৰ বা পলিটিচিয়ান বিলাকে দেখায়। আৰু চিন্তা কৰিব নালাগে, এইটো শ্লিপ কথাটো সেইটোৱে বুজাইছে, চিন্তা কৰিব নালাগে, আৰামত তোমালোকে শুবা, ৰিলেক্স থাকিবা। Destroy their sleeping at night the ancient way, আৰু সিহঁতে কি কৰে? মানুহক কয় তোমালোকে একদম চিন্তা কৰিব নালাগে, আৰামত থাকা, খোৱা, নিজৰ কামখিনি কৰা, উপাৰ্জন আহি থাকিব। আৰু সিহঁতে মস্তি মাৰি শুই থাকে, নিজৰ কাম মানে শুই থাকে কি এইটো বুজাইছে, সিহঁতে পুৰা আনন্দ, পুৰা মজা কৰে, পুৰা ফূৰ্তি বা যিবিলাক চব কৰি দিব পাৰে, সকলো উপভোগ কৰিব পাৰে সেই ডাঙৰ ডাঙৰ মানুহবিলাকে। কিন্তু সেই উপভোগ কৰিবলৈ যাওঁতে এই সাধাৰণ মানুহবিলাকক সিহঁতে নিজেই ক'ব যে তহঁতি শান্তিত থাক বুলি, গৈ সিহঁতৰে শান্তিবোৰ ভংগ কৰে এই ডাঙৰ ডাঙৰ মানুহবিলাকে। এই ডাঙৰ ডাঙৰ মানুহবিলাকে সেই সাধাৰণ মানুহবিলাকৰ শান্তিবোৰে কি কৰে? ভংগ কৰে। এনচিয়েণ্ট ৱে, ইন দি এনচিয়েণ্ট ৱে মানে পুৰণি ধৰণে বা জন্তুৰ নিচিনা, সেইটো কথা কৈছে। বুজিছানে? প্ৰাচীন কালত মানে জন্তুবিলাকে যেনেকে গাঁৱলৈ সোমাই, এতিয়াও আহে বাৰু জীৱ জন্তু গাঁৱলৈ আহি কেনেকে মানুহৰ টোপনি কৰে, সেই তেনেকেই সিহঁতেও সাধাৰণ মানুহৰ জীৱ জন্তুৰ নিচিনাকে টোপনিবিলাক, হৰি শান্তিবিলাক নাইকিয়া কৰে। তো এই ষ্টাঞ্জাটোত আমাক কি কৰিছে যে এই মানুহজনৰ দুখ দৰদ, দোকানীজন ৰোড চাইড ষ্টেণ্ড যিজনে দিছে, তেখেতৰ দুখ দৰদটো অলপ বেছি এম্প্লিফাই কৰিছে, যে চবৰে কেনেকে দুখটো হৈ আছে। এই যে মানুহজনে ভুগিছে, টকা পইচাটো ইনকাম কৰিব পৰা নাই, আনকি চহৰীয়া মানুহবিলাকেও পইচাটো তেওঁৰ হাতত নিদিয়ে বা তেওঁৰ বস্তু নিকিনে, এইবিলাকৰ মূলতে ক'ত কেনাটো লাগি আছে, এই গোটেই বস্তুবোৰ আমাক বৰ্ণনা কৰি কৈছে। তো ইয়ালৈকে তোমালোকে বুজি পাইছা বোধ হয়। তো আমি নেক্সট ষ্টাঞ্জালৈ যাওঁ। তো ঠিক আছে, নেক্সট ষ্টাঞ্জালৈ যাওঁ। ইয়ালৈকে তোমালোকে বুজি পালা ক'ত কেনা লাগিছে, কেনেকে মানুহজনে আশা কৰি দোকানীজনে দোকানখন দিছিলে, মানুহবিলাকে দোকানলৈ আহিলেও কি সোধেহি, কি হয়, এই গোটেইবোৰ বস্তু আমি পালো। তো ইয়াৰ পিছৰ কথাখিনি চাবা। Sometimes I feel myself I can hardly bear the thought of so much childish longing in vain, the sadness that lurks near the open window, their depth waits all day in almost open prayer for the squeal of brakes, the sound of a stopping car, of all the thousand selfish cars that pass, just want to inquire what the farmer's prices are, and one did stop but only to plow up
grass and using the uh, ear to back and turn around, and another to ask the way to where it was bound, and another to ask could they sell it a gallon of gas. They couldn't. It's costly. They had none, didn't they see? এইডোখৰ এতিয়া তেখেতৰ খুববোৰ কৈছে কবিজনে সেই মানুহজনৰ ৰোড সাইড ষ্টেণ্ডৰ দোকানীজনৰ খুব মনৰ মাজত সোমাই থকা গোটেই বেদনা খং এই বস্তুবিলাকৰ কথা কৈছে কি হয় চাবা দেই যে sometimes I feel মই মাজে মাজে ভাবো অনুভৱ কৰো I can hardly bear the thought of so much childish longing in vain মানে অথলে যে গৈ আছে childish এজন সৰু ল'ৰা নিচিনাকে আশা কৰি থাকে সৰু ল'ৰাটাক আমি যেতিয়া কওঁ তোক আমুক চকলেট দিম তই ইয়াতে ৰৈ থাক দেই কি যে চকলেটৰ আশাত একদম ৰৈ থাকে তেনেকে এই দোকানীজনেও কি কৰি আছে কোনোবা যেন কাষ্টমাৰ আহি আমাৰ বস্তু মোৰ বস্তু কিনিব তো সেই আশাত এটা সৰু ল'ৰা নিচিনাকে তাত ৰৈ আছে আৰু সেই অপেক্ষা যে অথলে গৈ আছে সেই কথাটো ভাবি কবিৰ মনটো দুখেৰে ভৰি পৰে আৰু এই দুখ যেন তেওঁ সহ্য কৰিব নোৱাৰে সেই কথাটোকে ৰবাৰ্ট ফ্ৰষ্টে কৈছে the sadness that lurks near the open window there যিটো sadness মানে যি দোকানীজনৰ মাজত দুখ তেওঁৰ বুকুত যে বান্ধি ৰাখে দোকানীজনৰ মনত যে দুখেৰে ভৰি থাকে সেই কথাটো কৈছে তেওঁ কি কৰে ওপেন উইন্ডো মানে দোকানখন জানেন দোকানৰ আগফালটো কি হয় খিৰিকীৰ নিচিনাকে খোলা থাকে সেই ওপেন উইন্ডোৰ কাষত বহি লৈ মানুহজনে লাৰ্কছ মানে কি হয় আমন জীৱনকে বহি থাকে এনেকে তললে মুখ কৰি তো সেই মানুহজনে যিটো দুখ অনুভৱ কৰে এই কথাবোৰ ভাবি কিবা এটা কোনোবা বস্তু মোৰ বিক্ৰী যাব তাৰ পৰা মোৰ উপাৰ্জন হ'ব তাৰ পৰা মই কিবা বেলেগ বস্তু কিনিব পাৰিম মোৰ জীৱনত প্ৰয়োজনীয় তো সেই আশা লৈ বহি থকা শিশুসুলভ মানুহজনৰ কথা ভাবি দুখৰ কথাবোৰ ভাবি কবিজনৰ বুকুখনো কঁপি উঠে অসহ্যকৰ হৈ যায় দুখটো ঠিক আছে that waits all day in your almost open prayer এই দোকানীজনে অলমোষ্ট কিহৰ নিচিনা থাকে দুৱাৰ খিৰিকীৰ সন্মুখত যেন প্ৰাৰ্থনা কৰি আছে কোনোবা এজন আহিব মোৰ বস্তু কিনিব মোৰ উপাৰ্জন হ'ব তো এই গোটেই পৰিৱেশটো দেখি তেখেতৰ দুখ লাগে যে মানুহজনে কেনেকে দুখত ৰৈ আছে এটা শিশুৰ নিচিনাকে খিৰিকীৰ কাষত যেন প্ৰাৰ্থনা কৰি আছে কোনোবা আহক বুলি তো গোটেই অৱস্থাটো দেখি তেখেতৰ দুখ লাগে কবিৰ ওকে what is squeal কিহৰ প্ৰেয়াৰ কিহৰ কাৰণে কৰি থাকে প্ৰাৰ্থনা কৰে কিহৰ কাৰণে কৰে what is squeal of brakes মানে গাড়ী যে ব্ৰেক মাৰিলে শব্দ হয় সেই শব্দটোৰ কাৰণে তাৰ মানে কি বুজাইছে গাড়ী ব্ৰেক মাৰিছে ৰৈছে মানে শব্দটো শুনিছে কোনোবা এজন মোৰ ইয়ালৈ আহিব তো সেই বস্তুটোলে the sound of a stopping car গাড়ীখন ৰখোৱাৰ যি শব্দ সেই শব্দটোলে তেওঁ আশা কৰি বাট চাই ৰৈ থাকে of all the thousand selfish cars that pass হাজাৰ গাড়ী যিমানবোৰ স্বাৰ্থপৰ গাড়ীৱালা মানুহ পাৰ হৈ গৈ আছে সেই সকলোবিলাক যেন আহিব তাৰ আশাত প্ৰাৰ্থনা কৰি মানুহজনে ৰৈ থাকে দোকানখনৰ খিৰিকীৰ কাষত just want to inquire what is famous prices are ইমানবোৰ গাড়ীৰ মাজত হাজাৰ গাড়ী যায় কোনোবা যদি গাড়ী ৰয় তাৰ মাজত কোনোবাই গাড়ী ৰখালে কি কৰিবলৈ আহে তাত ফলমূল কিনিবলৈ নাহে ইনকুৱায়াৰ কৰিবলৈ আহে সুধিবলৈ আহে কি সুধিবলৈ আহে ফাৰ্মাৰ্ছ প্ৰাইচেছ এই যে তাতে খেতিয়ক আছে খেতিয়কবিলাকে প্ৰডিউচ কৰা খাদ্য বস্তু বা যিকোনো বস্তু যিবিলাক বস্তু এজন ফাৰ্মাৰ বা কৃষকে প্ৰডিউচ কৰে উৎপন্ন কৰে খেতি কৰে সেই বস্তুবিলাকৰ দামটোহে সুধিবলৈ আহে প্ৰাইচেছ কি হয় সেইটোহে সুধিবলৈ আহে একো কিনিবলৈ নাহে চোৱাচোন ইমান দুখজনক হৈ আছে দোকানীজনৰ অৱস্থা কোনোবা যদিও আহে ইমান হাজাৰ মানুহ গৈ আছে তাৰ মাজত যদি কোনোবা এজন আহি অকল তেখেতৰ খেতিত উৎপন্ন কৰা বস্তুবিলাকৰ দামটোহে সুধিবলৈ একো নিকিনে তাৰপিছত কৈছে চোৱা and one did stop আৰু কোনোবা এজন আকৌ ৰয় কিহৰ কাৰণে ৰয় but only to plow up grass ইয়াত থকা তেখেতৰ দোকানৰ সন্মুখত থকা যিবিলাক চোতালৰ গ্ৰাছ আছে গ্ৰাছ মানে জানিছে ঘাঁহ সেই ঘাঁহবিলাকক গছকি মহতিয়াই যাবলৈ in using the yard to back and turn around কি কৰিবলৈ হে back and turn around মানে গাড়ীখন বেক কৰিবলৈ ঘূৰাবলৈ টাৰ্ন এৰাউণ্ড কৰিবলৈ আমি জানো নহয় আমাক চোতাল এখন লাগে গাড়ীখন হেৰি কৰিবলৈ ৰাস্তাৰ মাজতেতো ফটককে ঘূৰাবলৈ অসুবিধা হয় তো তাতে থকা ঘাঁহবিলাকক নষ্ট কৰি কি কৰে কোনোবাই যদি ৰয় তাতে গাড়ীখন বেক কৰিবলৈ ঘূৰাবলৈহে ৰয় আৰু কিবা কাৰণে ৰয় নেকি এইটো চাবা and another to ask the way to where it was bound আৰু কোনোবাই যদি আহে কিহৰ কাৰণে সুধিবলৈ কি কথা সুধিবলৈ আহে দোকানীজনক এই ৰাস্তাটোতে গ'লে ক'ত পামগৈ
এই কথাবোৰহে সুধিবলৈ আহে এতিয়ালৈকে আমি গম পাইছো মানুহজন ৰৈ থাকে দোকানীজন কোনোবা আহিব কোনোবাই কি কৰিব বস্তু কিনিব তেওঁৰ উপাৰ্জন হ'ব কিন্তু মানুহবোৰ আহি তেওঁক অযথা কিবা কিবি বেলেগ বেলেগ কথাহে সুধিবলৈ আহে যিটো তেওঁৰ বাবে খুবেই কি হয় উত্তৰ লগা বৰ মানে খং উঠিবলগীয়া ক্ষোভজনক হয় তেনেকুৱা হয় and another to ask could they sell it a gallon of gas আৰু কোনোবা যদি ৰৈ তাত ৰৈ আহি কি সুধে জানানে দেখিছে তাতে কি ফলমূল বেছি আছে সুধেহি তেওঁলোকে গেছ 1 গেলন গেছ বেচিব পাৰিব নেকি গেছ মানে আমাৰ যেনেকৈ ইয়াত পেট্ৰল তাত আমেৰিকাত গেছ ব্যৱহাৰ কৰে গেছ ষ্টেচন বুলি কয় তো গাড়ীত বেচিব পাৰিব নেকি 1 গেলন সেইটো কথা সুধিবলৈ আহে তো কবিয়ে প্ৰশ্ন কৰিছে they couldn't this costly they had none didn't it see সিহঁতে নেদেখে নেকি যে এই মানুহবিলাকৰ হাতত ইমানবোৰ পইচা নাই তেওঁলোকে গেছ বেচিব পৰাকে তেওঁলোকৰ ওচৰত পইচা নাই গেছ কিনি আনি মেলি বেচিবলৈ আৰু সন্মুখত দেখিছে যে ফলমূল আছে তো এইবিলাক নেদেখো নেকি যে এনেকুৱা ধৰণৰ অদ্ভুত যে কুৱেশ্যন কৰিবলৈ আহ সেই বুলি কবিয়ে কৈছে তো আমি এইটো ষ্টাঞ্জত গম পালো যে কবিজনে দোকানীজনৰ দুখবোৰ প্ৰকাশ কৰিছে কেনেকুৱা হয় আৰু তেওঁৰ দুখবোৰত তেওঁ দুখী হৈ গৈছে যে তেওঁ এনেকে প্ৰাৰ্থনা সদৃশ ৰৈ থাকে মানুহৰ বাবে আহি যেন কিনিব কিন্তু বেছিভাগ মানুহে আহি তাত গাড়ী ঘূৰাবলৈ আহে তাত ৰাস্তাটো কোনফালে যায় সেইটো সুধিবলৈ আহে তাত খেতিৰ বস্তুবিলাক কোনটো কিমান দাম তাৰ দাম সুধিবলৈ আহে কোনোবাই গেছ আছে নেকি সেইবোৰ সুধিবলৈ আহে তো সেইবোৰ দেখি কবিয়ে কৈছে যে নেদেখো নেকি এইটো অৱস্থাত মানুহবিলাকে গেছ বেচিব নোৱাৰে তো তেওঁ খং উঠি গৈছে তেনেকুৱা ইয়ালৈকে তোমালোকে বুজি পাইছা একো ডাউট নাই বোধ হয় তো ভালকে চাই যাবা নেক্সট আমাৰ লাষ্ট আঞ্জাটো আছে সেইটো আমি পঢ়িলে পাঠটো শেষ No, in country money, the country scale of gain, the requisite lift of spirit has never been found. So the voice of the country seems to complain. I can't help owning the great relief it would be to put these people at one stroke out of their pain. And then next day, as I come back into the same, I wonder how I should like you to come to me and offer to put me gently out of my pain. No, in country money, the country scale of gain. ইয়াত কি হৈছে পইচাটো পটককে পোৱা স্কেলটো সকলোৰে কাৰণে একেই নহয় পইচাটো প্ৰতিজন মানুহে উপাৰ্জন কৰা স্কেলটো মানে তাৰতম্য আছে সকলোৱে একে ধৰণে পইচা উপাৰ্জন কৰিব নোৱাৰে সেইটো মই জানো গতিকে এনেকুৱা মানুহ এজন যিয়ে কি হৈছে সাফাৰ কৰি আছে কিবা এটা বেচিছে তেওঁকতো কিছু পইচা আমি কি এনেইতো দিব নালাগে কিবা এটা কিনি আমি দিব লাগে নহয় জানো তাৰ বিনিময়ত দিব লাগে তো সেইটো কিয় নকৰে এই চহৰখনৰ মানুহবিলাকে সেইবুলি কবিয়ে অভিযোগ কৰিছে The requisite lift of spirit has never been found. ইয়াত কোনো মানে মানুহৰ মাজত সেই সহৃদয়তাটো নাই মানুহৰ মাজত যে এনেকে মানুহক সহায় কৰিব লাগে সেই সহৃদয়তাটো মানৱীয়তাটো কাৰো মাজত নাই So the voice of the country seems to complain. It can't help owning the great relief it would be to put these people at one stroke out of their pain. তো বহুত মানুহে কমপ্লেইন কৰে সেই কাৰণে যে অভিযোগ হয় যে কিয় ইয়াত উপাৰ্জন কৰিব নোৱাৰে কিয় উপাৰ্জন কৰিব নোৱাৰে কাৰণ মানুহবিলাকে সৰু মানুহবিলাকৰ পৰা বস্তু কিনিবলৈ বেয়া পায় তো তেনেকে এই সৰু মানুহবিলাকৰ উপাৰ্জনৰ কোনো ৰাস্তাই নাইকিয়া নিচিনা হৈ যায় তো এই যে ক্লাছ ডিছক্ৰিমিনেশ্যন হওক কিবা হওক দুখবোৰ যে সাধাৰণ জনতাই সদায় ভুগিয়ে থাকে ডাঙৰ ডাঙৰ মানুহবিলাকে ডাঙৰ হৈ গৈ থাকে সৰুবিলাক সৰু হৈ গৈ থাকে এই যে ভুগি থাকে তো এইবিলাক কিয় হয় ইমান কিয় মানে পাৰ্থক্য থাকে সেই কথাটোক লৈ কবিয়ে অলপ দুখ প্ৰকাশ কৰিছে তো তেতিয়া তেওঁ কৈছে I can't help owning the great relief it would be to put these people at one stroke out of their pain. মই খুব আনন্দিত হলোহেঁতেন মই গ্ৰেট ৰিলিফ মই বহুত মুক্ত ফিল কৰিলোহেঁতেন যদি একেবাৰতে এই গোটেই মানুহবিলাকৰ দুখবোৰ যদি মই শেষ কৰি পেলাব পাৰিলো ইয়াত এটা বেলেগ এটা অৰ্থ আছে এইটো কম চাবা And the next day as I come back into the scene, I wonder how I should like you to come to me and offer to put me gently out of my pain. তেওঁ ইয়াত কৈ আছে যে এই মানুহবিলাকে যে পইচা দি সাধাৰণ মানুহৰ পৰা কিবা এটা কিনিবলৈও বেয়া পায় তেওঁ এইটো কৈছে যে এই মানুহবিলাক এদিন সকলো আহি এই দুখীয়া মানুহবিলাক একেবাৰে মাৰিয়ে পেলাওকচোন সেই যে কিছুমান ওৱান গো মানে যদি ইহঁতক দেখিবই নোৱাৰো কিবা এটা বিনিময়ত পইচাটো দিবলৈও টান পাইছে এনেতো নিদিয়ে কিবা এটা কিনাৰ বিনিময়ত পইচাটো দিবলৈও যদি টান পাইছো এই চহৰৰ কাণ্ট্ৰি মানে দেশৰ মানুহবিলাক ধনী মানুহবিলাকে যদি দিবলৈ বেয়া পাইছো তেতিয়াহ'লে একেলগতে মানুহবিলাকক মাৰি পেলাচোন তেতিয়া সিহঁতৰ
সদায়ৰ বা চিৰদিনৰ কাৰণে সিহঁতৰ দুখবোৰ নাইকিয়া হৈছে বাৰু মই তেতিয়া ময়ো শান্তি পাম বুলি কবিয়ে কৈছে কাৰণ সিহঁতৰ দুখবোৰ মই চাই থাকিব পৰা নাই এই বুদ্ধিটো কবিয়ে দিছে কিন্তু কৈছে যে এণ্ড দেন নেক্সট ডে এজ আই কাম বেক ইনটু দ্য চেইম এইটো এটা পাগল বুদ্ধি মই বিচাৰো যে এনেকুৱা এটা হওক কিন্তু মই যেতিয়া আকৌ ঘূৰি চাওঁ I wonder how I should like you to come to me and offer to put me gently out of my pain মই আকৌ ঘূৰি আহি চাওঁ যে এইটোতো কৰিব পৰা নাযায় কিন্তু আকৌ মোৰ বুকুখন বিষেৰে পেইনেৰে ভৰি পৰে এই মানুহবিলাকৰ দুখটো কেনেকৈ নাইকিয়া কৰিব পৰা যায় বা এই মানুহবিলাকক যদি একেবাৰতে মাৰিয়েই দি পেলোৱা যায় সেই দুখটো মই যেন সহ্য কৰিব পাৰিম তো তেনেকৈ এটা কি হৈ আছে কনফিউজন টাইপৰ এটা ষ্টেটমেণ্টেৰে আমাৰ কবিতাটো শেষ কৰিছে ৰবাৰ্ট ফ্ৰষ্টে যে যদি এনেকুৱা এখন দেশ য'ত নেকি সাধাৰণ মানুহবিলাকে একো এটা বস্তু নাপায় কিবা এটা বেচাৰ বিনিময়তো কিবা এটা কিনিবলৈ সুবিধা যদি নাপায় তেতিয়াহ'লে গোটেই ধনী মানুহবিলাক আহক আৰু এই সাধাৰণ মানুহবিলাকক মাৰি পেলাওক একেবাৰে তেতিয়া ময়ো শান্তি পাম কাৰণ সিহঁতৰ দুখবোৰ দেখি থাকিলে মোৰ দুখ হয় কিন্তু এই মাৰি দিয়াৰ পিছতো জানো মই আকৌ শান্তিত থাকিব পাৰিম তেনেকৈ কবিয়ে কি কৰিছে নিজকে প্ৰশ্ন কৰিছে তো এই কবিতাটোত আমি পাইছিলোঁ পেথছ মানুহৰ হিউমেন ট্ৰেজেডিজ এই যে আমি কবিজনৰ বিষয়ে যে পঢ়োতে গম পাইছিলোঁ তাত কমপ্লেক্সিটিজ মানুহৰ ইমোশ্যন ট্ৰেজেডিজ এই গোটেইবোৰ কি কৰা হৈছে ইয়াত আমি প্ৰকাশ পোৱাটো দেখা পাইছোঁ নহয় জানো তো এই কথাবিলাকে কি কৰিছে স্পেচিয়েল বনাইছে কবিতাটো কেনেকৈ মানুহৰ মাজত শোষণ হৈছে ক্লাছ ডিছক্ৰিমিনেশ্যন হৈছে সাধাৰণ মানুহক কেতিয়াও উধাৰিবলৈ সুবিধা পোৱা নাযায় বুলি কোৱা যিটো কথা সেইটো সঁচা প্ৰমাণিত হৈছে তো এই গোটেই বস্তুবোৰ আমাৰ সমাজত আমি সাধাৰণতে দেখি থাকোঁ যিটো এই কবিতাটোত কবিয়ে সুন্দৰ এখন দৃশ্যপটেৰে দেখাই দিছে তো এইটোৱে আছিলে আজি আমাৰ ৰোড ছাইড ষ্টেণ্ডৰ কবিতাটো য'ত নেকি কবিয়ে এজন ষ্ট্ৰীট ফ্ৰুট বেচা মানে ফল মূল বেচা ৰাস্তা কাষৰ দোকানী এজনৰ কাহিনী আমাক বৰ্ণনা কৰিছে তেওঁ কেনেকৈ দোকানখন দিছে এটা আশাত দোকানত বেচা ৱাইল্ড বেৰিজ এণ্ড গল্ডেন স্কোৱাছৰ যোগেদি কি কৰিব তেওঁ এটা উপাৰ্জন কৰিব জীৱনটোত উন্নতি কৰিব পাৰিব কিন্তু তেওঁ উন্নতি কৰিব পৰা কোনো পথেই দেখি পোৱা নাই প্ৰথম কথা চৰকাৰৰ পৰা সুবিধা নাই চৰকাৰে অকল লুটি খাই আছে লগতে যিবিলাক ধনী মানুহ আছে সিহঁতে তেওঁ য'ত দোকানখন দিছে তাক লৈ আকৌ কমপ্লেইন কৰে যে তোৰ দোকানখনে ঠাইখিনি এলাগি কৰি দিছে আৰু কোনোবা যদি আহে কিবা এটা কিনিবলৈ আহিছে যেন বুলি ভাবে কিন্তু কিনিবলৈ একো নাহে তেওঁ কিবা কিবি কুৱেশ্যন কৰিবলৈ ইয়াত ৰাস্তাটো কোনফালে যায় আৰু কি হয় আমাৰ তেখেতৰ চোতালত গাড়ী ঘূৰাবলৈ আহে এই ধৰণৰ বস্তু তাত গেছ পোৱা যায় নেকি নহয় জানো এইবোৰ কথা তাত থকা খেতিৰ বস্তুৰ দাম সুধিবলৈ আহে তো এনেধৰণে মানুহজনক ব্যস্ত কৰিছে তো তেনেকৈ মানুহজনৰ যিটো ট্ৰেজিক অৱস্থা তেওঁৰ যিটো এটা চৰৌফুল অৱস্থা দুখজনক অৱস্থাই গোটেইবিলাক আমাক বৰ্ণনা কৰিছে আৰু ইয়াৰ সলিউশ্যনটো ইয়াৰ এটা খুব এটা অগণি জ্বলি উঠিছে একেবাৰে শেষত কেনেকৈ কবিজনে কৈছে যদি সৰু মানুহবিলাকক জীয়াই ৰাখিবলৈ নিবিচাৰ তেতিয়াহ'লে মাৰি পেলা তো এনেধৰণে সাধাৰণ জনতাৰ হকে মতা এটা ধুনীয়া কবিতা হৈছে এ ৰোড ছাইড ষ্টেণ্ড তো তোমালোকে বোধহয় সকলো কথা বুজি পাইছা কবিতাটো ভালকে পঢ়িবা কিবা যদি ডাউট থাকে তোমালোকে কমেণ্টত জনাবা আৰু মই মাজতে তোমালোকক কৈছিলোঁ যে আমি কি কৰিম লাইভ ক্লাছেছ কিছুমান ৰেডি কৰিছোঁ বুলি কৈছোঁ আমি প্ৰিপেয়াৰ কৰিছোঁ তো সেইবিলাকত তোমালোকে ডাইৰেক্টলি জইন কৰিব পাৰিবা আৰু নিজৰ যিবিলাক ডাউট থাকে তাত বা কনফিউজন থাকে সেইখিনি তোমালোকে ক্লিয়াৰ কৰি ল'ব পাৰিবা লগতে আৰু এটা কথা কৈ দিওঁ আমি তোমালোকৰ ইয়াৰ যিবোৰ কুৱেশ্যন আছে সেই কুৱেশ্যনবোৰ কৰিবলৈ আমি ছেপাৰেটকৈ আমি ভিডিঅ'জ প্ৰিপেয়াৰ কৰিম তাৰ দ্বাৰা তোমালোকে ইয়াৰ কুৱেশ্যনৰ এনচাৰখিনি ভালকৈ কৰি ল'ব পাৰিবা তো আজিৰ কাৰণে ইমানতে সামৰিছোঁ ষ্টে টিউন টু ষ্টুডেণ্টছ গাইড ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ ভিডিঅ'জ ধুনীয়াকৈ তোমালোকে পঢ়ি থাকা চ' ডেটছ অল ফৰ টুডে